মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত লিটমাছ কাগজৰ বৰণ কি পৰিৱৰ্তন ঘটে সহজতে মনত ৰখাৰ পদ্ধতি আলোচনা কৰিম। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। প্ৰথমতে লিখিলোঁ আমি অনীলা। এই অনীলা মনত ৰাখিবা। অনীলা মানে অম্লই, নীলা লিটমাছ, ৰঙা কৰে। তোমালোকৰ কেতিয়াও প্ৰব্লেম নহয়। অম্লই নীলা লিটমাছ ৰঙা কৰে। দ্বিতীয়তে লিখিবা খাৰণী। খাৰণী শব্দৰ অৰ্থ হ'ল ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। এই দুটা শব্দ যদি তোমালোকে মনত ৰাখিব পাৰা, তোমালোকৰ কেতিয়াও ভুল নহয়। অনীলা মানে অম্লই নীলা লিটমাছ ৰঙা কৰে, খাৰণী মানে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। ধন্যবাদ।